ৰূপহীয়াতৰ ৫ নং কাঠপাৰাত এগৰাকী মহিলাৰ ৰহস্যজনকভাৱে মৃত্যু। নিশা শোৱাপাতিত শুই থকা অৱস্থাতে মৃত্যু জাহানাৰা বেগম নামৰ মহিলাগৰাকীৰ। মৃত মহিলাগৰাকীৰ ডিঙিত আঘাতৰ চিন স্পষ্টভাৱে প্ৰত্যক্ষ কৰে আৰক্ষীয়ে। ২ সন্তানক লগত লৈ নিশা শুই থকা অৱস্থাতে মৃত মহিলাগৰাকীক লৈ চেঞ্চলে বিৰাজ কৰিছে সমগ্ৰ অঞ্চলত। পুৱাৰ ভাগত নিজ মাতৃ গৃহত মৃত মহিলাগৰাকীক প্ৰত্যক্ষ কৰি হতভম্ব হয় পৰিয়ালৰ লোকে। ডিঙিত আঘাতৰ চিন স্পষ্টভাৱে প্ৰত্যক্ষ কৰাত দুখীয়ে যে উচিত শাস্তি পায় বুলি সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য পৰিয়ালৰ লোকৰ। ঘটনাস্থলীৰ পৰা সন্দেহৰ ভিত্তিত আবু সুফিয়ান নামৰ স্থানীয় এজন যুৱকক আটক কৰে আৰক্ষীয়ে। ঘটনাস্থলীত ৰূপহীহাট আৰু আমবাগান আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰখাৰ লগতে কলিয়াবৰ সমজিলা আৰক্ষী অধীক্ষক উপস্থিত হয়। নিউজ ডেস্ক ৰিপৰ্ট UMB নিউজ। মই কাঠপাৰা গাঁৱৰ গাঁও প্ৰধান হওঁ, এইখন ৫ নং কাঠপাৰা। মই ৰাতিপুৱা ৭টামান বজাত এই ছোৱালীজনীৰ মোমায়েক আৰু ছোৱালীজনীৰ ককায়েক যোন মোৰ ঘৰত কৈছে যে আমাৰ জাহানাৰা বেগম ঢুকাইছে বোলে। পিছত মই ক'লো যে ঠিক আছে মই আহি আছোঁ। মই আহিলোঁ, আহি পিছত বহুত মানুহ ইয়াত জমা হৈ আছিলে। মানুহজনীক চালোঁ মানে ডিঙিত এখন দাগ হৈ আছে। এইটো মানে চবৰে সন্দেহ হ'ল, চবে কৈ আছে যে দাগটো কেনেকৈ হ'ল, এইটো এটা সন্দেহৰ হেৰি হ'ল। পিছত ছোৱালীজনীৰ গিৰিয়েকৰ ঘৰৰ পৰাও মানুহ আহিল আৰু ছোৱালীজনীৰ বাপেকৰ ঘৰৰ মানুহ আছিলে। গিৰিয়েকৰ ঘৰত বালিকা, সেই তাৰ পৰাও মানুহ আহিলে। পিছত আমি ক'লো যে এইটো যদি এটা সন্দেহ হেৰি হৈছে, চবেই সন্দেহ কৰি আছে, তে আপোনালোকে হেৰি কৰক, থানাত যাওক, গৈ ইনফৰমেশ্যনটো দিয়ক বোলে এনেকুৱা পৰিস্থিতি। কিন্তু ক'ত কি হৈছে বা কি কেনেকৈ হৈছে সেইবিলাক আমি নাজানো, গম নাপাওঁ। এতিয়া আমবাগানৰ হেৰি আহিছে, IC ছাৰ আহিছে, তদন্ত চলি আছে, এইখিনি মই জানো। ছোৱালীজনীৰ নাম কি আছিলে? ছোৱালীজনীৰ নাম হ'ল জাহানাৰা বেগম, বয়স ২৫-২৬ তেনেকুৱা হ'ব। ঠাইখিনিৰ নাম কি আছিলে? এই ঠাইখিনিৰ নাম হ'ল ৫ নং কাঠপাৰা। ছোৱালীজনীৰ ক'ত বিয়া হৈছে? ছোৱালীজনীৰ বিয়া হৈছে এইটো বালিকা। মাতৃগৃহত থাকে নেকি? এইটো মাতৃৰ ঘৰত থাকে। মৃত্যু কোন জেগাত? মৃত্যু হৈছে ছোৱালীজনীৰ দেউতাকৰ ঘৰত। দেউতাক ঢুকাইছে, দেউতাকৰ ঘৰত থাকে। ৩-৪ মাহ ধৰি ইয়াতেই থাকে ছোৱালীজনী। দেউতাকৰ নাম আছিলে ৰমজান আলী। আপোনালোকৰ সন্দেহ কি হয়? সন্দেহ মানে এতিয়াতো ৰাইজৰো সন্দেহ এইটো যে ডিঙিত দাগ এটা হৈছে, মানুহজন কেনেকৈ হেৰি হ'ল, এইটো মানে সন্দেহ হৈছে ৰাইজৰ। এজনক আটক কৰিছে, এজনক মানে ছাৰে লৈ গৈছে, সুফিয়ান নামৰ ল'ৰা এজন। তেওঁৰ ঘৰ কাঠপাৰাতেই। নামটো কি কৈছিলে? নামটো আবু সুফিয়ান। গৃহকজনৰ নাম কি আছিলে? এই ছোৱালীজনীৰ গিৰিয়েকজনৰ জহিৰুল ইছলাম বুলি মানে গম পাওঁ। ঘৰত নাথাকে? ঘৰত নাথাকে, শুনা পাইছোঁ তেওঁ কেৰেলাত থাকে বোলে, কাম কৰে কৰ্মসূত্ৰে। সেইখিনি মই নাজানো, আবু সুফিয়ানৰ লগত কি সেইখিনি মই নাজানো। আনি গম পাইছো যে ল'ৰা এটা ধৰি লৈ গৈছে, সেইখিনি গম পাইছো। ঘটনাটো ৰাতি মোৰ ভনী শুইছিলে, ৰাতি ১টা বজাত গম পালে যে ভনীৰ ইন্তেকাল হ'ল। আমি প্ৰথমত ভাবিছিলো যে এনে মৰি গ'ল, এনে কিবা এটা হৈ মৰি গ'ল, সেইটো ভাবি পেলাই আমি মানে চোৱা-চুই কৰিলো। কৰাৰ পিছত গম পালো যে এইটো নিজকে মৰা নাই, এইটো কোনোবা মাৰি পেলালে। কেনেকে গম পালো যে মায়ে ৰাতি উঠি পেলাই চিঞৰিছিলে, তাই কেঁচুৱাটো কান্দি আছিলে। কেঁচুৱাটো কান্দি থাকোতে তাই মাত দিয়া নাই। মাত নিদিওঁতে কেঁচুৱাটো পাগল হয় তাই, 2টা ল'ৰা আছে তাৰ, 2টা ল'ৰা পাগল হয় তাই। ল'ৰাটো কান্দি থাকোতে তাইক কেলে মাত দিয়া নাই, সেইটো কাৰণে মায়ে উঠি পেলাই গ'ল। মায়ে গৈ পেলাই মাতিছে, মাত দিয়া নাই। তাৰপিছত ভনী এজনী আছে, তাই উঠি পেলাই গ'ল, মাত দিছে, মাত দিয়া নাই। তাৰপিছত আৰু কোনোবা আহিছিলে, আহি পেলাই চালে যে তাই নাই। চবে ক'লে তাই নাই। আমি ভাবিছিলো কিবা হাৰ্ট এটেক হ'ল, কি কোনোবাই কিবা হাৱা-চাৱা লাগিলে, এনেকা বুলি কথাবোৰ ওলাইছিলে ৰাতি। তাৰপিছত আমি চালো যে এইটো হাৱা-চাৱা লাগি পেলাই মৰা নাই, কোনোবাইটো মাৰি পেলাইছে। কেলে ডিঙিত এটা দাগি ওলালে, সেই দাগিটোৰ পৰা আমি ভাবিলো যে এইটো পুলিচক জনোৱাটো ইম্পৰ্টেণ্ট। কেলে পুলিচক নজনালে পিছত কেছটো এনেকে তল হৈ যাব, যে মৰি গ'ল, মৰি যোৱাৰ পিছতে এইটো কোনো হেৰি নাই। আৰু এতিয়া মই এটাই কথা ক'ব বিচাৰো, মই বেছি কথা ক'ব নিবিচাৰো। মই এটাই কথা ক'ব বিচাৰো যে মোৰ ভনী হয়, তাৰ 2টা সন্তান আছে, যোনে মাৰিছে তাক শাস্তি লাগে, আৰু তাৰ মানে মোৰ ভনীক মৰা ধৰে তাকো ফাঁচি লাগে। মই সেইটোৱে বিচাৰিম আইনৰ ওচৰত, আৰু একো নিবিচাৰো। মই এটাই বস্তু বিচাৰিম, মোৰ ভনীক যেনেকে মাৰিলে মোকো ফাঁচি লাগে তাক।
কেলে মোৰ ভনী ভুল কি আছিলে কিবা ভুল হৈছিলে আমি মানুহ আছিলো ৰাইজ আছিলে ৰাইজক ক'ব লাগিছিলে ইয়াত বহুত মানুহ আছিলে ঘৰত ককায়েক আছিলে ককায়েক জনাব লাগিছিলে হৈছিলে আপোনাৰ বাইদেউ মোৰ বাইদেউ বিয়া হৈছিলে হেৰি নগাঁও বালিকাত বিয়া হৈছিলে মৃত্যু যে হৈছিলে আপোনাৰ কেতিয়া গম পাইছিলে ৰাতি 12:30 কি এটা এনেকাতে গম পোৱা হৈছে আপুনি গম পাইছিলে এটামান বজাত মানে কথাটো ওলাই পৰিলে তাই মৃত্যু হৈছে মৃত্যুটো কেনেকে হৈছে সেইটো আমি ৰাতিপুৱাহে গম পাইছো আমি ৰাতিকে গম পাইছিলো যেতে তাই এনে মৰি গল আকৌ এটো ভাবিছিলো দিনটো ভাল ছোৱালী ৰাতি খাই বৈ হৈছে ভাল ছোৱালী তো মানুহজন মৰি গল তো কেনে মৰিলে কোনোবাই কৈছিলে হাৱা লাগিলে কোনোবাই কৈছিলে ছয়তানে ডিঙি চেপিলে তেনেকে কিবা কিবি ঢেৰ কথা ওলাইছিলে কিন্তু ৰাতিপুৱাতে কথাটো গম পালে ডিঙিটোত ইয়াত দাগি এটা ওলালে সেই দাগিটোৰ পৰা গম পালো যে এইটো মৰি যোৱা নাই এইটো মাৰ্ডাৰ কৰা হৈছে সেইটো তাৰ স্বামীজন ঘৰত নাথাকে কেৰালাত থাকে আহি আছে এতিয়া বৰ্তমান ফালাইডত আছে এই ঘটনাত আপোনাৰ এজনক আটক কৰা হৈছে এতিয়া এইটো ঘটনাত এজনক আটক কৰা হৈছে এতিয়া তেওঁ যদি হেৰি দুখী হৈ থাকে দুখী বুলি হলে তাক শাস্তি লাগে আৰু আমি এইটো বিচাৰো যে মোৰ ভন্টিক বাইদেউক যেনেকে মাৰিছে তেনেকে তাকো ফাঁচি দিব লাগে নামটো কি আছিল আটক কৰিছিলে সুপ্ৰিয়ান আবু সুপ্ৰিয়ান মই ইমান ভালকে নামটো নাজানো কিন্তু মই এতিয়া শুনা মতে শুনিছো তাৰ নামটো আবু সুপ্ৰিয়ান কোন মানুহ হয় কাঠপুৰাৰ হয়